ৰাইজ আজি জীৱনত প্ৰথমবাৰ কাৰেণ্ট যাওঁতে মই চবতকৈ বেছি সুখী হৈছোঁ। কাৰণটো কি গম পায়? কাৰণ আজি বহুত কষ্টৰ মূৰত আমাৰ ঘৰত ইনভাৰ্টাৰটো ফাইনেল লাগিলে আৰু এতিয়া গ'ল কাৰেণ্ট। চাব পাৰে গোটেইখন আন্ধাৰ আন্ধাৰ। কাৰেণ্টটো আহিয়ে গ'ল। কিন্তু এইটো সময়তে কি হয়, যেতিয়া জাষ্ট কাৰেণ্টটো গুচি গ'ল ন, কাৰেণ্টটো যোৱাৰ লগে লগে আমাৰ ঘৰত এতিয়া ইনভাৰ্টাৰো এইয়া ইনভাৰ্টাৰটো চলি গ'ল। চলি যোৱাৰ লগে লগে লাইট জ্বলিছে, ফেন চলিছে। নিজৰ জীৱনত কিবা এটা এই কাৰেণ্টটো আজি যাওঁতে বেছি সুখী লাগিছে। কাৰেণ্টটো যোৱাৰ লগে লগে মই দৌৰি গ'লে ফেনখনৰ চুইচটো দিছোঁ। ৰাতি শুওঁতে যেতিয়া কাৰেণ্টটো গুচি যায় ন, গৰম দিনত ৰাতি টোপনিটো ভালদৰে মাৰিব পৰা নাযায়। সেইটো নিচিনা অশান্তি লাইফত নাই সেইকাৰণে আজি এইবাৰ যিমান কষ্ট হ'লেও মই ইনভাৰ্টাৰটো লৈছোঁ। কিন্তু কাৰেণ্ট আজিকালি বেছি নাযায়। কাৰেণ্টটো আকৌ আহিলেই মই আপোনাক কওঁতেই কাৰেণ্টটো আহিয়ে গ'লগৈ চাওক। কিন্তু অকণ আগতে কাৰেণ্ট নাছিলে, নোহোৱাতে মই সুখী হৈছিলোঁ যে সেইকাৰণে পটককৈ বোলো ভিডিঅ'টো বনাওঁ। পিছে সেইটোৱে আছিলে কণমানি চোৱা ভিডিঅ'। এনেকৈ আগবাঢ়ি যাব পাৰোঁ যাতে ভগৱানে ইমানটো সক্ষমতা দিলেই হ'ল। মা দেউতা ভণ্টি মই এতিয়া ধুনীয়াকৈ সকলোৱে ঘৰৰ মানুহকেইজনে শুব পাৰিম আৰু।